বহুতো লোকে নিজকে ভাল খ্ৰীষ্টীয় লোক হিচাপে গঢ়ি তুলিবলৈ মণ্ডলীৰ সকলো ধৰণৰ আত্মিকতা ৰীতি-বিধিসমূহ পালন কৰে। তথাপিও বহুতৰে জীৱনত মতলীয়া হোৱা স্বভাৱটো আঁতৰি যোৱা নাই। বহুতে হয়তো মতলীয়া হোৱাৰ কাৰণে গীৰ্জা প্ৰাৰ্থনাও এৰি দিছে, মণ্ডলীৰ সহভাগিতাৰ পৰা নিজকে আঁতৰাই আনিছে। কিন্তু এচাম লোক আছে গীৰ্জা প্ৰাৰ্থনা যোৱাৰ সমান্তৰালভাৱে নিচাজাতীয় সামগ্ৰীৰ প্ৰতি আকৰ্ষিত হৈ মতলীয়া হোৱা কাৰ্যত লিপ্ত হৈছে। এনে কাৰ্য বৰ্তমান যুৱ সমাজত বেছিকৈ দেখিবলৈ পোৱা গৈছে। হোছেয়া 4:6 জ্ঞানৰ অভাৱত মোৰ প্ৰজাবিলাক নষ্ট হ'ল। ঈশ্বৰৰ জ্ঞান মানে পাপ কাৰ্যৰ পৰা আঁতৰি অহাটো বুজায়। বাইবেলৰ বাক্যই মতলীয়া হোৱা কাৰ্যক পাপ কাৰ্য বুলি অভিহিত কৰিছে। ইফিছিয়া 5:18 আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা, কিয়নো তাত নষ্টামি আছে, কিন্তু আত্মাৰে পৰিপূৰ্ণ হোৱা। আমিন।